ধুবুৰীৰ পাৰঘাটৰ দৈনিক বজাৰ খালী কৰাৰ নিৰ্দেশ জিলা প্ৰশাসনৰ জাননীক লৈ হাহাকাৰ ব্যৱসায়ীৰ ফলিমাৰী গাঁও পঞ্চায়তৰ খিৰিঘাট আৰু কছাৰীঘাটৰ দুখন বজাৰ উচ্ছেদৰ জাননী চৰকাৰৰ হঠকাৰী সিদ্ধান্তত বিপদত ব্যৱসায়ীসকল জাননী পাই ব্যৱসায়ীসকলে ভাঙি পেলায় তেওঁলোকৰ দোকান 40 বছৰৰো অধিক কাল চৰকাৰক খাজানা দি আহিছিল ব্যৱসায়ীসকলে শুকুৰবাৰে ধুবুৰী জিলাত উপস্থিত হৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু জিলা প্ৰশাসনক মুখ্যমন্ত্ৰী দিছিল কেতবোৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাৰ পাছতে তৎপৰ হৈ পৰে ধুবুৰী জিলা প্ৰশাসন বিগত এসপ্তাহে ধুবুৰীত বিৰাজ কৰিছিল উত্তপ্ত পৰিস্থিতিয়ে আইন শৃংখলা বজাই ৰখাৰ স্বাৰ্থতেই জিলা প্ৰশাসনে লয় বজাৰ উচ্ছেদৰ সিদ্ধান্ত বাপদাদা চলে গেছে এই গাড়ি থেকে ওনারা এখানে কর্ম করে খেয়ে গেছে ব্যবসা বাণিজ্য দোকানপাট করে খেয়ে গেছে পরে আমরা বুড়ো হয়ে গেলাম পরে 70-75 বছর হলে এই গাড়ির বয়স আমাদের যেগুলা মানুষ আমরা এখানে দোকানপাট করে খাই ব্যবসা বাণিজ্য করে দৈনিক বাজার এটা কিন্তু আমাকে রেভিনিউ দিই আমরা আমার এই রিসিভ আছে আমাদের এই কী কয় ট্রেড লাইসেন্সও আছে ঠিক আছে এদিকে এই ঘাটটার নাম একজন বলে ছিড়িঘাট একজন বলে তালতলা একজন বলে পাহাড়ঘাট একজন বলে বাসঘাট বাঘাট হ্যাঁ দৈনিক বাজার এই ঘাটটার নাম আজকে থেকে মুছে গেল থাকবে না আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা